5 আগষ্ট 2010 দক্ষিণ আমেৰিকাৰ চিলিত 33 জন শ্ৰমিকে এটা খনিত খনন কৰিবলৈ প্ৰৱেশ কৰে। এটি এনে খনি যি প্ৰায় 100 বছৰ পুৰণি আছিল। ইমান বছৰলৈ এই খনিটোত খনন চলোৱা বাবে ইয়াৰ ভিতৰখন সম্পূৰ্ণৰূপে ফুপুলা হৈ পৰিছিল। যি মুহূৰ্তত 33 জন শ্ৰমিক সেই খনিটোৰ 2000 ফুট গভীৰলৈ প্ৰৱেশ কৰে তেতিয়া তাত হঠাৎ প্ৰচণ্ড শব্দ হয়। কোনোবাই কিবা বুজি পোৱাৰ আগতেই তাত চাৰিওফালে ধ্বংসাৱশেষেৰে ভৰি পৰে, কাৰণ সেই জৰাজীৰ্ণ খনিটো খহি পৰিছিল, যাৰ ভিতৰত 33 জন শ্ৰমিক পোত খাই পৰিছিল। এই খবৰটো যেতিয়া সংবাদ মাধ্যমত প্ৰচাৰিত হয় তেতিয়া সকলোৱে ভাবিছিল যে আটাইবোৰ শ্ৰমিকৰ হয়তো সেই খনিটোত পোত খোৱাৰ ফলত মৃত্যু হৈছে, কাৰণ প্ৰায় 2000 ফুট গভীৰ খনি এটাৰ ভিতৰত কোনোবা জীয়াই থকাটো, সেয়াও যেতিয়া গোটেই খনিটোৱেই খহি পৰিছিল, একেবাৰেই সম্ভৱ নাছিল। কিন্তু নিয়তিয়ে হয়তো আন কিবাহে বিচাৰিছিল। বন্ধুসকল, এই ঘটনাটো এনে এটা উদ্ধাৰ অভিযানৰ যি 21 শতিকাৰ আটাইতকৈ ডাঙৰ অভিযানবোৰৰ অন্যতম আছিল। এটা দুৰ্ঘটনা যি ইতিহাসৰ পাতত চিৰদিনলৈ লিপিবদ্ধ হৈ ৰয়, আৰু ইয়াৰ উদ্ধাৰ অভিযান মানুহে টিভিত লাইভ প্ৰত্যক্ষ কৰে। ছেন জোজে কপাৰ মাইন। এইটো সেইটোৱেই খনি যি যোৱা 100 বছৰ ধৰি সোণৰ কণী পৰা হাঁহটোৰ দৰে হৈ পৰিছিল। 1889 চনত ছেন এষ্টেৱেন নামৰ এটা খনি উদ্যোগে ইয়াৰ আৰম্ভণি কৰিছিল। সোণৰ কণী পৰা এই হাঁহটোৰ পৰা 100 বছৰলৈ কণী উলিয়াই থকা হ'ল। কিন্তু কোনেও এই কথা উপলব্ধি নকৰিলে যে সেই সোণৰ কণী পৰা হাঁহটো এতিয়া আৰু দুৰ্বল হৈ পৰিছে আৰু যিকোনো মুহূৰ্ততে ই কাৰোবাৰ প্ৰাণ কাঢ়িব পাৰে। কোৱা হয় যে এই ঘটনাটোৰ পূৰ্বেও সেই খনিটোত বহুতো দুৰ্ঘটনা সংঘটিত হৈছিল, য'ত মানুহে প্ৰাণো হেৰুৱাইছিল। কিন্তু লালসা আৰু ধনৰ বলেৰে সেই দুৰ্ঘটনাবোৰ চিৰদিনৰ বাবে গাপ দি থোৱা হয়। এই খনিটো চিৰদিন সুৰক্ষা মানদণ্ড অবিহনেই চলাই থকা হৈছিল। ইয়াৰ মালিকসকলৰ লালসাৰ অনুমান আপুনি ইয়াৰ পৰাই কৰিব পাৰিব যে এই দুৰ্ঘটনাটোৰ পূৰ্বে এই খনিটো পৃথিৱীৰ আটাইতকৈ গভীৰ খনিবোৰৰ অন্যতম আছিল, য'ত কাম কৰা এনেও অত্যন্ত বিপজ্জনক আছিল। কিন্তু সামান্য মজুৰি আৰু পেটৰ তাৰণাত কিছু দৰিদ্ৰ মানুহে নিজৰ জীৱন বিপদাপন্ন কৰি ইয়াত কাম কৰি আহিছিল। কিন্তু 5 আগষ্ট 2010ত তেওঁলোকৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। দৰাচলতে ঘটনাটো এনেধৰণৰ। খনিটো খহি পৰাৰ ঠিক আগমুহূৰ্তত যেতিয়া তেওঁলোকে এটা জোকাৰণি অনুভৱ কৰে, তেতিয়া তাত উপস্থিত আটাইবোৰেই এটা নিৰাপদ আশ্ৰয়স্থলীত গৈ সোমাই পৰে, যি এনেধৰণৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ সজা হৈছিল। সেই আশ্ৰয়স্থলীত কিছু সময় কটোৱাৰ পাছত তেওঁলোকে সেই ছিগনেলৰ অপেক্ষাত ৰৈ থাকে, যি পুনৰ কাম আৰম্ভ কৰাৰ বাবে দিয়া হয়। কিন্তু বহু সময় পাছতো যেতিয়া কোনো এলাৰ্ম বাজি নুঠিল, তেতিয়া তেওঁলোকে বাহিৰ ওলাই চালে আৰু দেখিলে যে তাত সকলো সলনি হৈ গৈছিল। বাহিৰলৈ ওলাই যোৱা সকলো পথ বন্ধ হৈ পৰিছিল। বাহিৰৰ জগতখনৰ লগতো সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। না বিজুলী আছিল আৰু না বতাহ সোমাব পৰা কিবা পথ আছিল। সেই দলটোৰ লিডাৰ লুইচ আৰ্জুৱাই সকলো সম্ভৱ চেষ্টা কৰি আছিল যে কোনো প্ৰকাৰে তেওঁ নিজকে আৰু দলটোৰ আটাইবোৰ সদস্যক তাৰ পৰা বাহিৰ উলিয়াই লৈ যাব পাৰে। কিন্তু বাহিৰলৈ যোৱা সকলো পথ এতিয়া তেওঁলোকৰ বাবে বন্ধ হৈ পৰিছিল। ইফালে লুইছেও বুজিব পাৰিছিল যে তেওঁলোক এটা খুব ডাঙৰ বিপদত সোমাই পৰিছে। কিন্তু সেই পৰিস্থিতিৰ ভয়াৱহতা আন কোনোবাই বুজি পোৱাৰ পূৰ্বেই আৰু তাত এটা ত্ৰাসপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আগতেই লুইছে সকলোৰে ধ্যান নিজৰ ফালে কেন্দ্ৰিত কৰে আৰু সমগ্ৰ পৰিস্থিতিৰ গম্ভীৰতাক সুন্দৰকৈ বুজাই দিয়ে। তেওঁ ক'লে যে সাহস আৰু ধৈৰ্য সহকাৰে আমি ইয়াৰ পৰা বাহিৰ ওলাব পাৰিম। লুইছৰ কথাত সকলো প্ৰভাৱিত হয় আৰু সকলোৰে মনত সোমাই থকা ভয় আৰু শংকা আঁতৰ হয়। তেওঁলোকে প্रण লয় যে তেওঁলোকে নিজৰ শেষ উশাহ পৰ্যন্ত সেই পৰিস্থিতিৰ লগত যুঁজিব আৰু তেতিয়ালৈ হাৰ নামানে যেতিয়ালৈ তেওঁলোকক উদ্ধাৰ কৰিবলৈ কোনো নাহে। কিন্তু সমস্যাৰ পাহাৰখন তেতিয়া আৰম্ভহে হৈছিল, যাৰ এক দীঘলীয়া যাত্ৰা সেই সকলোৱেই কৰিবলৈ বাকী আছিল। বাহিৰৰ পৰা সহায় আহিবলৈ হয়তো মাহো লাগি যাব পাৰে। সেইবাবে সেয়া সময় আছিল কেৱল এই কথা ভবাৰ যে এই গুহাটোত নিজকে জীয়াই কেনেকৈ ৰাখিব পৰা যায়। জীয়াই থাকিবলৈ সাহসৰ লগতে খাদ্য আৰু পানীও অতি জৰুৰী, যি সৌভাগ্যক্ৰমে তেওঁলোকৰ হাতত মজুত আছিল যদিও দুৰ্ভাগ্যবশতঃ অতি কম পৰিমাণেহে আছিল। মাত্ৰ কেইলিটাৰমান পানী আৰু কিছুদিনৰ খাদ্যৰে 33 জন মানুহৰ জীৱন, সেয়াও অনিৰ্দিষ্ট কাললৈ। কিন্তু তথাপিও সেই অসম্ভৱ কামটো সম্ভৱ কৰিবলৈ সকলো উঠি পৰি লাগি যায়। আনহাতে তেওঁলোকক উদ্ধাৰ কৰাৰ প্ৰস্তুতিও আৰম্ভ কৰা হৈছিল, কাৰণ সেই আটাইবোৰ শ্ৰমিকৰ পৰিয়াল খনিৰ বাহিৰতেই উপস্থিত আছিল
আৰু তেওঁলোকে চৰকাৰ তথা প্ৰশাসনক হেঁচা দিবলৈ ধৰে যাতে সেই আটাইবোৰ শ্ৰমিকক অতি শীঘ্ৰে বাহিৰলৈ উলিয়াই অনা হয়, জীৱিত নহলেও অন্তত মৃতয়ে হওক। ইফালে এই খবৰটো সমগ্ৰ বিশ্বতে জুইৰ দৰে বিয়পি পৰে, যিয়ে এই পৰিয়ালকেইটাৰ কাম কিছু সহজ কৰি তোলে। কাৰণ এতিয়া কথাটো চৰকাৰৰ দায়িত্বৰ ওপৰত আহি পৰিছিল আৰু সেইবাবেই চিলিৰ ৰাষ্ট্ৰপতিয়ে তৎকালে ইয়াৰ ওপৰত একশ্যন ল'বলৈ আদেশ দিয়ে আৰু পৰিয়ালকেইটাক আশ্বাস দিয়া হয় যে তেওঁলোকক সকলো সম্ভৱ সহায় কৰা হ'ব। যিদৰে এজন ডাক্তৰৰ কাম আন এজন ডাক্তৰেহে বুজি পায়, ঠিক সেইদৰে ছেণ্ট জোজে মাইন আৰু তাৰ ভিতৰৰ পৰিস্থিতিৰ কথা আন এটা মাইনিং এজেন্সিয়েহে বুজিব পাৰিছিল। সেইবাবে এই উদ্ধাৰ অভিযানৰ দায়িত্ব দেশখনৰ আন এটি মাইনিং এজেন্সি নেশ্যনেল কপাৰ উদ্যোগক দিয়া হয় আৰু তাত কাম কৰা মাইন ইঞ্জিনিয়াৰ আন্দ্ৰে চুগাৰেটক এই অভিযানৰ দায়িত্বভাৰ চমজাই দিয়া হয়। চুগাৰেট এনে এজন অভিজ্ঞ লোক আছিল যাৰ সেই ক্ষেত্ৰখনত কাম কৰা 20 বছৰতকৈও অধিক সময় হৈছিল। এজন অভিজ্ঞ ইঞ্জিনিয়াৰ হোৱাৰ লগতে তেওঁ খনিৰ প্ৰতিটো চুক কোণবোৰ ভালদৰে বুজি পাইছিল। সেইবাবে এই কামটোৰ ক্ষেত্ৰত তেওঁৰ ওপৰত ভৰসা কৰা হৈছিল। কিন্তু এতিয়া আৰু এটা সমস্যাই তেওঁলোকৰ সন্মুখত থিয় দিছিল আৰু সেইটো হৈছে বাজেট। এই উদ্ধাৰ অভিযানটোত লাখ নহয় কোটিৰ ঘৰত টকা খৰচ হ'ব, যি চিলিৰ দৰে দেশে অন্তত সেই সময়ত কৰিব পৰাটো একেবাৰেই সম্ভৱ নাছিল। সেইবাবে দেশখনৰ ৰাষ্ট্ৰপতিজনে আন দেশবোৰৰ ওচৰত সহায় বিচাৰে আৰু সাধাৰণ জনতাকো অনুৰোধ কৰে যেন সকলোৱে আগবাঢ়ি আহক আৰু যোনে যিমান পাৰে এই কামটোৰ বাবে সহায় আগবঢ়াওক। উদ্দেশ্য ভাল আছিল বাবে সেই অনুৰোধ অথলে নগ'ল। এই খবৰটো যিমানেই বিয়পিবলৈ ধৰে মানুহৰ সমৰ্থনো সিমানেই বাঢ়িবলৈ ধৰে। যি ধনৰাশি এমাহত জমা কৰাও অসম্ভৱ আছিল, সেই ধনৰাশি মাত্ৰ কেইদিনমানতে জমা হৈ যায়। সেই ধনৰাশিৰে ডাঙৰ ডাঙৰ মেচিন আৰু সেই প্ৰত্যেকটো বস্তু যোগাৰ কৰা হয় যি সেই অভিযানটোৰ বাবে প্ৰয়োজনীয় আছিল। এতিয়া কেৱল এটাই কাম বাকী আছিল আৰু সেইটো হৈছে সেই শ্ৰমিকসকলক বাহিৰলৈ উলিয়াই অনা। খনিটো ভালদৰে পৰীক্ষা কৰাৰ পাছত আৰু পৰিস্থিতিৰ বুজ লৈ চুগাৰেটৰ এই কথা বিশ্বাস হয় যে শ্ৰমিকসকল গুহাটোৰ ভিতৰত জীয়াই থকাৰ লগতে সুৰক্ষিতও হৈ আছে আৰু হওক নহওক তেওঁলোক সেই সুৰক্ষিত স্থানটোতে আছে যি আগৰ পৰাই খনিটোত উপস্থিত আছিল। এতিয়া কথা হৈছে তেওঁলোক যেনে তেনে সেই ঠাইখিনিলৈ গৈ পাব লাগে, কিন্তু সেই সুৰক্ষিত স্থানটো কোনখিনি ঠাইত আছিল সেই কথাটোৰ তথ্য কাৰো হাততেই নাছিল। খনিটোৰ নক্সাৰ পৰাও এই কথাৰ অনুমান কৰিব পৰা নগৈছিল যে সেই সুৰক্ষিত স্থানটো কোনখিনি জাগাত আছে। ইফালে সময় যিমানেই পাৰ হৈ গৈ আছিল, খনিটোৰ ভিতৰত শ্ৰমিকসকলৰ বাবে প্ৰতিটো মুহূৰ্ত কঠিন হৈ গৈ আছিল। অত্যাধিক গৰম আৰু খাবলৈ একোৱেই নাই। সাংঘাতিক কঠিন সময় এতিয়া ওচৰ চাপি আহিছিল। অৱশ্যে তথাপিও তেওঁলোকে ইজনে সিজনৰ লগ এৰা নাছিল আৰু প্ৰত্যেকেই আনজনক উৎসাহিত কৰি আছিল যাতে সেই কঠিন সময় পাৰ কৰিব পৰা যায়। ইফালে উদ্ধাৰকাৰী দলটোৰ দ্বাৰা প্ৰতিদিনেই সেই খনিটোৰ ওপৰ ফালৰ পৰা খনন কৰি থকা হয়, কিন্তু তেওঁলোকৰ হাতলৈ কেৱল বিফলতাহে আহে। প্ৰায় 20 দিন পাৰ হওঁ কিন্তু এতিয়ালৈ দলটোৱে কোনো সফলতাৰ মুখ দেখা পোৱা নাছিল। তাৰ পাছত হঠাৎ যি হ'ল সি সকলোকে অবাক কৰি তুলিলে। আন্ধাৰতে চলোৱা এপাত শৰ অৱশেষত সঠিক জাগাত গৈ লাগে। দলটোৱে যি ঠাইত গাঁত খান্দিছিল তাৰ আনটো মূৰ সুৰক্ষিত স্থানৰ একেবাৰে কাষতে গৈ ওলাল। ইফালে সেই ফুটাটো দেখি আবদ্ধ হৈ থকা শ্ৰমিকসকলো বেছ আনন্দিত হৈ পৰে, কাৰণ তেওঁলোকে বুজিব পাৰিছিল যে এতিয়া সেই সময় সমাগত যেতিয়া তেওঁলোক ইয়াৰ পৰা নিজ নিজ ঘৰলৈ যাব পাৰিব আৰু তাকো জীৱিত। এই কথাটো যাতে উদ্ধাৰকাৰী দলটোৱে গম পায় যে তেওঁলোকে সঠিক জাগাতে গাঁত খান্দিছে, তাৰ বাবে তেওঁলোকে মেচিনটোত শব্দ কৰি কোবাবলৈ ধৰে আৰু লগতে তেওঁলোকে তাত এটা বাৰ্তাও লিখি পঠিয়ায় যাতে উদ্ধাৰকাৰী দলটোৱে গম পায় যে আবদ্ধ হৈ থকা লোকসকল এতিয়াও জীয়াই আছে। সেই কথাটো গম পোৱাৰ লগে লগে চাৰিওফালে আনন্দৰ বন্যা বৈ যায়। সকলোৱে এতিয়া এই অপেক্ষাত ৰৈ আছিল যে অতি শীঘ্ৰে যাতে তেওঁলোকক উলিয়াই অনা হয়। কিন্তু সৰ্বপ্ৰথমে এইটো অতি গুৰুত্বপূৰ্ণ আছিল যে সেই গাঁতটো ইমানখিনি বহল কৰা হওক যাতে সেইফালেৰে তেওঁলোকৰ বাবে দৰকাৰী সকলো বস্তু তললৈ পঠিয়াব পাৰি আৰু আবদ্ধ হৈ থকা লোকসকলক সহজে আৰু সুকলমে তাৰ পৰা উলিয়াই আনিবলৈ আৰু কিছু সময় পোৱা যায়। গতিকে এই অভিযান কাৰ্যকৰী কৰিবলৈ 3টা প্লেন প্ৰস্তুত কৰা হয়: প্লেন এ, প্লেন বি আৰু প্লেন চি, যাতে যিকোনো এটা প্লেন বিফল হলে তাৰ বিকল্প প্লেন সাজু থাকে। 3টা বেলেগ বেলেগ ড্ৰিল মেচিনেৰে 3 জাগাত সুৰংগ খন্দা কাম আৰম্ভ কৰা হয় আৰু পৃথিৱীৰ টপ ক্লাছ মেচিনৰ লগতে নাসাকে ধৰি চিলিৰ সেনাবাহিনীও এই অভিযানটোত অন্তৰ্ভুক্ত হয়।
আটাইবোৰে মিলি এটা কেপচুল তৈয়াৰ কৰে য'ত বহুৱাই শ্ৰমিকসকলক এজন এজনকৈ উলিয়াই অনা হ'ব। প্ৰায় 52 দিনলৈ খনন কাৰ্য এইদৰেই চলি থাকে, যি অৱশেষত 12 অক্টোবৰত গৈ তেতিয়াহে ৰখে যেতিয়া 69 দিনৰ মূৰত আবদ্ধ হৈ থকা সেই লোকসকলৰ প্ৰথমজন শ্ৰমিকক বাহিৰলৈ উলিয়াই অনা হয়। পৰৱৰ্তী 24 ঘণ্টা পৰ্যন্ত এজন এজনকৈ 33জন শ্ৰমিকক সুৰক্ষিত বাহিৰলৈ উলিয়াই অনা হয়। সেই দৃশ্যটোৱে তাত উপস্থিত থকা সকলোৰে চকুলৈ চকুলো নিগৰাই আনে। চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। উদ্ধাৰকাৰী দলটোক সকলোৱে আন্তৰিক অভিবাদন জনায় আৰু এইদৰেই এক শ্বাসৰুদ্ধকৰ উদ্ধাৰ অভিযানৰ সফল সমাপ্তি ঘটে। পৰৱৰ্তী সময়ত বেআইনীভাৱে চলাই থকা সেই খনিটো বন্ধ কৰি দিয়াৰ লগতে তাৰ মালিকসকলৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হয়। আজি সেই ঠাইখিনিত এই ঐতিহাসিক উদ্ধাৰ অভিযানেৰে জড়িত বস্তুবোৰ লৈ এটা মিউজিয়াম নিৰ্মাণ কৰা হৈছে, য'ত সেই সাহসী লোকসকল আৰু উদ্ধাৰকাৰী দলটোৰ গৌৰৱগাথা বৰ্ণনা কৰা হৈছে, যিয়ে এই বাৰ্তা প্ৰেৰণ কৰে যে সাহস আৰু আত্মবিশ্বাস অটুট থাকিলে বহুত ডাঙৰ বিপদকো জয় কৰিব পৰা যায়।